বিগ ব্রেকিং নিউজ লিকাবালিৰ অৱৰোধস্থলীত উত্তপ্ত পৰিস্থিতি লিকাবালিত প্ৰতিবাদকাৰীলৈ অৰুণাচলী শিলগুটি নিক্ষেপ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অৰুণাচল আৰক্ষীৰ শূন্যলৈ গুলি পৰিস্থিতি বুজ ল'বলৈ ৰাওনা অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়া শূন্যলৈ চাৰি যায় গুলি নিক্ষেপ অৰুণাচলী আৰক্ষীৰ ঘটনাত আহত কেইবাজনো প্ৰতিবাদকাৰী আকৌ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি যি সময়ছোৱাত আলোচনাৰ কথা কোৱা হৈছে যি সময়ছোৱাত পেমা খাণ্ডুৱে আশ্বাস প্ৰদান কৰিছে যে তেওঁলোকে বিষয়টো গুৰুত্ব সহকাৰে ল'ব আৰু তেওঁলোকে সেই যেটো ঘটনা সংঘটিত হৈছিল সেই ঘটনাটো তেওঁলোকে বুজ ল'ব আৰু যি দুখী আছিল উচিত শাস্তি প্ৰদান কৰিব কিন্তু যেহেতু আজিৰ দিনটো তাত প্ৰতিবাদ চলি আছে আৰু তেনেকুৱাতে চাৰি যায় গুলি নিক্ষেপ কৰিছে অৰুণাচলী আৰক্ষীয়ে আমি আকৌ এবাৰ এইখিনিতে উল্লেখ কৰিব বিচাৰিছো লিকাবালিৰ অৱৰোধস্থলীত উত্তপ্ত পৰিস্থিতি এক্সক্লুসিভ ভিজুয়ালস এই মুহূৰ্তত আমি দেখুৱাইছো লিকাবালিৰ প্ৰতিবাদকাৰীলৈ অৰুণাচলী শিলগুটি নিক্ষেপ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অৰুণাচল আৰক্ষীৰ শূন্যলৈ গুলি চালনা পৰিস্থিতি বুজ ল'বলৈ ৰাওনা হৈছে অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়া পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছিল অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ইতিমধ্যে তেওঁ আশ্বাস প্ৰদান কৰিছে অসম চৰকাৰৰ লগত কথা পাতিছে ৰনোজ পেগুৱে ইতিমধ্যে পোষ্ট দিছে কালি কিন্তু আটাইখিনিৰ পিছত আকৌ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে অৰুণাচলীয়ে তেওঁলোকলৈ শিলগুটি নিক্ষেপ কৰিছে আৰু শিলগুটি নিক্ষেপ কৰাৰ পিছত পৰিস্থিতি উত্তপ্ত হৈ পৰে উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ অৰুণাচল আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰে শূন্যলৈ গুলীচালনা কৰাৰ পিছত পৰিস্থিতি আৰু অধিক উত্তপ্ত হৈ পৰে চাৰি যায় গুলি নিক্ষেপ কৰে অৰুণাচলী আৰক্ষীয়ে ঘটনাত আহত হৈছে কেইবাজনো প্ৰতিবাদকাৰী আহত হৈছে আমি আকৌ এবাৰ কিছু ভিজুয়ালস দেখুৱাইছো যেহেতু প্ৰতিবাদ চলি আছিল আৰু সেই প্ৰতিবাদ চলি থকাৰ মাজতে এই ঘটনা সংঘটিত হৈছে শিলগুটি নিক্ষেপ কৰিছে শিলগুটি নিক্ষেপ কৰাৰ পিছত পৰিস্থিতি আৰু অধিক উত্তপ্ত হৈ পৰে তাৰ পিছত চাৰি যায় শূন্যলৈ গুলীচালনা কৰে অৰুণাচলী আৰক্ষীয়ে বৰ্তমান অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়া তাত উপস্থিত হৈছে যি প্ৰতিবাদ চলি আছিল সেই প্ৰতিবাদ চলি থকাৰ মাজতে এই ঘটনাটো সংঘটিত হয় So আমি ন্যায়ৰ কাৰণে আইছিলো সো ন্যায়টো আমি বিচাৰোতে ইহঁতৰ অৰুণাচল পুলিচে তাত গুলি আইছে আমাৰ হিলুটি দলি আইছে আপোনালোকে চাব পাৰে তাত কেৰাউণ্ড ফায়াৰিং কৰিলে তাওৰা 4 ৰাউণ্ড ফায়াৰিং মাৰি এটালৈ 4টা ৰাউণ্ড ফায়াৰিং কৰিছে ইহঁতে আমি ন্যায় আমাৰ মান মাতিবলৈ আছে ন্যায় আমি ন্যায় বিচাৰিব গৈছো আমি ইহঁতৰ লগত লাগিব যোৱা নাই কোনে ফায়াৰিং কৰিছে অৰুণাচল পুলিচে ফায়াৰিং কৰিছে 4টা চল মাৰিছে তেওঁলোকে এটা হিল গল এটা পুলিচ গাড়ীও বাগিছে সো আমি ন্যায়ৰ কাৰণে আইছিলো সো ন্যায়টো আমি বিচাৰোতে ইহঁতৰ অৰুণাচল পুলিচে তাত গুলি আইছে আমাৰ হিলুটি দলি আইছে আপোনালোকে চাব পাৰে তাত কেৰাউণ্ড ফায়াৰিং কৰিলে তাওৰা 4 ৰাউণ্ড ফায়াৰিং মাৰি এটালৈ 4টা ৰাউণ্ড ফায়াৰিং কৰিছে ইহঁতে আমি ন্যায় আমাৰ মান মাতিবলৈ আছে ন্যায় আমি ন্যায় বিচাৰিব গৈছো আমি ইহঁতৰ লগত লাগিব যোৱা নাই কোনে ফায়াৰিং কৰিছে অৰুণাচল পুলিচে ফায়াৰিং কৰিছে 4টা চল মাৰিছে তেওঁলোকে এটা হিল গল এটা পুলিচ গাড়ীও বাগিছে পুলিচ কাম নাই মন বিকাশ আছে ফোন যোগে সংযুক্ত হৈ অধিক খবৰ লাভ কৰে মন বিকাশ গুলীচালনাৰ কথা কোৱা হৈছে শূন্যলৈ গুলীচালনা কৰিছে কিন্তু যি সময়ত আলোচনাৰ কথা কৈ থকা হৈছে বা অসম চৰকাৰৰ সৈতে অৰুণাচল চৰকাৰে কথা পতাৰ কথা কৈ থকা হৈছে উচিত শাস্তিৰ ন্যায়ৰ এই সমূহ কথা কৈ থকাৰ মাজত আজি পৰিস্থিতি আকৌ উত্তপ্ত হৈ পৰিছে সবিশেষ জানিম কেতিয়া ঘটিছিল ঘটনাটো আৰু প্ৰকৃততে হৈছিল কি হয় যেহেতু পাব্লিক উল্লেখ কৰিব যে কিছু সময় পূৰ্বে যিটো লিকাবালিৰ যি প্ৰতিবাদ বিশেষকৈ অসম অৰুণাচল সীমান্তৱৰ্তী লিকাবালিৰ যিখন গেট আছে গেটৰ সন্মুখত যিহেতু PMPকে অৱৰোধকাৰীসকলে ইতিমধ্যে প্ৰতিবাদ অব্যাহত ৰাখিছে সেই প্ৰতিবাদ চলি থকাৰ মাজতে আচলতে একাংশ অৰুণাচলী লোকে আচলতে প্ৰতিবাদকাৰীসকলে প্ৰথমে গুলি নিক্ষেপ কৰে আৰু বিশেষকৈ শিলগুটি নিক্ষেপ কৰে আৰু শিলগুটি নিক্ষেপ কৰাৰ পিছতে প্ৰতিবাদকাৰীসকলে অধিক ডাঙৰ খাই উঠে আৰু সেই সময়তে আচলতে অৰুণাচল আৰক্ষীয়ে 4 জায়গাকৈ গুলি চালনা কৰাৰ পিছত শূন্যলৈ গুলীচালনা কৰিছে আৰু সেই শূন্যলৈ গুলীচালনা কৰাৰ পিছতে আচলতে সমগ্ৰ যিসকল লোকসকলে ইতিমধ্যে তাৰ পৰা ফৰিং চিটিকা দিছে আৰু আমি যদি ভিজুৱেলত প্ৰত্যক্ষ কৰিছে নিশ্চয়কৈ অসম আৰক্ষী যিসকল জোৱান সেই জোৱানসকলে তাৰ পৰা ততাতৈয়াকৈ পলাই আহিবলৈ বাধ্য হৈছে কাৰণ অৰুণাচলী যি আৰক্ষীয়ে যিহেতু 4 জায়গাকৈ শূন্যলৈ গুলীচালনা কৰিছে আৰু সমান্তৰালভাৱে প্ৰতিবাদকাৰীসকললৈ যিহেতু অৰুণাচলী লোকসকলে গুলি আচলতে বিশেষকৈ শিলগুটি নিক্ষেপ কৰিছে আৰু শিলগুটি নিক্ষেপ কৰাৰ পিছত যিহেতু প্ৰতিবাদকাৰীসকলৰ গাত সেই শিলগুটি পৰিছেহি আৰু বিশেষকৈ অসম অৰুণাচল সীমান্তৱৰ্তী লিকাবালি যি আচলতে দ্বাদশ যি অসম আৰক্ষী বেটেলিয়ন সেই বেটেলিয়ন কেম্পৰ সংকটে যিহেতু প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ অব্যাহত ৰাখিছিল আৰু তেনে সময়তে যিহেতু এই ঘটনা
সংঘটিত হৈছে, যাক লৈ ইতিমধ্যে সমগ্ৰ প্ৰতিবাদস্থলীত ইতিমধ্যে ধেমাজি জিলাৰ যি আৰক্ষী বিষয়া ইতিমধ্যে তাত উপস্থিত হৈছেগৈ। আৰু বিশেষকৈ এটা কথা উল্লেখ কৰিলে, আজি যিহেতু 12 বজাত অসম চৰকাৰৰ সীমান্ত আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত জিলা আয়ুক্ত এখন যিহেতু বৈঠকৰ অনুষ্ঠিত হোৱা আছিল, সেই বৈঠক যিটো অনুষ্ঠিত হ'ব 12 বজাত, কিন্তু তাৰ পূৰ্বে লিকাবালি যি ধৰণৰ ঘটনা সংঘটিত হৈছে, আচলতে অৰুণাচলৰ লোকসকলে আচলতে শান্তি নিবিচাৰে নেকি? যিহেতু তেওঁলোকে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ অব্যাহত ৰাখিছে। প্ৰতিটো স্তৰত কি মন বিকাশ। আৰু এতিয়া এটা কথা দেখিবলৈ পোৱা গৈছে, ঠিক আছে আজি অতুল বৰা তাত উপস্থিত হ'ব, কালি যিহেতু পেমা খাণ্ডুৱে নিজে তেওঁ যোগাযোগ কৰিছিলে, তেওঁ আশ্বাস দিছিলে, তেওঁ ন্যায়ৰ কথা কৈছিলে, তেওঁ উচিত শাস্তি বিহিব বুলি কৈছিলে অপৰাধী। কিন্তু কথাটো হৈছে যে যিসকল সীমান্তৱৰ্তী লোক আছে তেওঁলোকে ইতিমধ্যে পূৰ্বতেও কৈছে যে আমি আগৰে পৰা ভুক্তভোগী, আমি আগতেও ভুগো, আগতেও তেওঁলোকে এনেকুৱা কাম কৰি থাকে। গতিকে অৰুণাচলৰ সীমান্তৰ লোকসকল আৰু অসম সীমান্তৰ লোকসকলৰ মাজত কি ধৰণৰ তেওঁলোকৰ আচলতে সমস্যা আছে, তেওঁলোকে কি বিচাৰিছে, প্ৰকৃততে সেই গ্ৰাউণ্ডৰ কথাবিলাক যেন আলোচনা কৰিবলগীয়া আছিল নেকি? তেনেকুৱা ধৰণৰ কথাবোৰ আহিছে নিশ্চয়। হয়, এটা কথা উল্লেখ কৰিব যে বাৰে বাৰে যিহেতু আজিৰ যিটো বিষয়, যিটো অতি স্পৰ্শকাতৰ বিষয়, আজিৰ বিষয়টোত যে আচলতে আলোচনা হোৱাই নাই, আলোচনা হোৱাৰ কথা আছিল বিশেষকৈ TMPKৰ লগত। আৰু TMPK আলোচনাৰ মাজত যিহেতু কিছু সময়তে আলোচনা বহিব, কিন্তু অৰুণাচলী লোকসকলে যিধৰণে আজি যিটো ঘটনা সংঘটিত কৰিছে, এই ঘটনা অতিকৈ নিন্দনীয় আৰু দুৰ্ভাগ্যজনক। বিশেষকৈ অসম আৰক্ষী জোৱানসকলে সেই স্থানৰ পৰা পলাই আহিবলৈ বাধ্য হৈছে, কাৰণ অৰুণাচলী আৰক্ষীয়ে যিটো শূন্যলৈ 4 গুলী নিক্ষেপ কৰিছে, শিলগুটি আচলতে নিক্ষেপ কৰিছে, এই ধৰণৰ কথাই প্ৰকৃতাৰ্থত আচলতে অৰুণাচলৰ আৰক্ষী আৰু লোকসকলে একেলগে হৈ আচলতে অসমৰ যিসকল প্ৰতিবাদকাৰীসকলক শিলগুটি নিক্ষেপ কৰা ঘটনাটো সহজভাৱে ল'ব নোৱাৰি। কাৰণ যিহেতু তামিলনাডুৱে আজি বিশেষ প্ৰতিনিধি, যদি কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধি তাতে দিল্লীত আছে, সেই দিল্লী প্ৰতিনিধি তেওঁলোকে এই প্ৰতিবাদকাৰী আচলতে বন্ধ কৰিবলৈ বিশেষভাৱে তেওঁলোকে আহ্বান জনাইছিল। কিন্তু সেই আহ্বানটো প্ৰকৃতাৰ্থত তেওঁলোকে এফালে দি যদি তেওঁলোকৰ সাংসদ বা বিশেষকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায়, সমান্তৰালভাৱে কিন্তু এই ধৰণৰ ঘটনা সংঘটিত হোৱাটো কিন্তু যথেষ্ট দুৰ্ভাগ্যজনক বিবেচিত হৈছে। বাপৰি নিশ্চয় অৰুণাচলী লোকসকলে শিলগুটি নিক্ষেপ কৰাৰ পিছত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। আৰু যেতিয়া অসমৰ যিসকল বিশেষকৈ TMPK, আপুনি যিহেতু কৈ আছে TMPK তাত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে, গতিকে TMPK আৰু অৰুণাচলী লোকসকলৰ মাজত সেইখিনি সময়ত নিশ্চিত ৰূপত যিটো পৰিস্থিতিৰ সৃষ্টি হৈছে, তাক নিয়ন্ত্ৰণলৈ আনিবলৈ অৰুণাচলী আৰক্ষীয়ে তাত 0-4 গুলী চলায়। এতিয়া কথা হৈছে যে এটা ঘটনা ঘটিয়ে গৈছে, যিটো হাম কটাই নাই, তাৰপিছত পুনৰ এনেকুৱা ধৰণৰ পৰিস্থিতি উত্তপ্ত হৈ পৰাটো, তাৰ মাজতে আকৌ আলোচনাৰ কথা আহি পৰিছে। গোটেই কথাবোৰ এতিয়ালৈকে এটা নিৰ্দিষ্ট এটা স্থিতিলৈ যোৱাগৈ নাই মন বিকাশ। আৰু এনেকুৱা ধৰণৰ পৰিস্থিতিৰ পাছত যে তেনেকুৱা ধৰণৰ এটা আলোচনা আৰু কি পৰ্যায়লৈ যাব, সেয়াও নিশ্চিত ৰূপত লক্ষণীয় হ'ব। হয়, আজি যিখন আলোচনা আছে, এই আলোচনাখন যথেষ্ট আশাবাদী। বিশেষকৈ যিসকল প্ৰতিবাদকাৰী, কেৱল মাত্ৰ যে সদৌ মিচিং ছাত্ৰ সন্থাই নহয়, যিহেতু অসমৰ ৰাইজে দৃষ্টি নিক্ষেপ কৰি আছে অসম অৰুণাচলৰ সীমান্তৱৰ্তী সীমা সমস্যা অচিৰে সমাধান হওক। আৰু এই সীমা সমস্যা সমাধান কৰাৰ কাৰণে বিশেষকৈ নামচাই যিখন চুক্তি, সেই চুক্তি যিহেতু আখৰে পালন কৰিম বুলি দুয়োখন চৰকাৰে চুক্তিবদ্ধ হৈছে, কিন্তু তেনেস্থলত সেই চুক্তি যিহেতু বৰ্তমান 50% ৰূপায়ণ হৈছে, কিন্তু অধিকাংশ গাঁও যেতিয়া অসমৰ কোনসমূহ গাঁও যিহেতু বিশেষকৈ অসমে কোনসমূহ গাঁও লাভ কৰিব বা অৰুণাচলে কোনখিনি সীমা তেওঁলোকে লাভ কৰিব, সেই কথা নিষ্পত্তি হোৱাই নাই। কিন্তু আজি TMPK অৰ্থনৈতিক অৱৰোধ কৰিছে। অৰ্থনৈতিক অৱৰোধ সম্পূৰ্ণ শান্তিপূৰ্ণ ৰূপত অব্যাহত আছে। শান্তিপূৰ্ণ ৰূপত প্ৰতিবাদ অব্যাহত থকাৰ মাজত লিকাবালিত যি ধৰণৰ এটা দুৰ্ভাগ্যজনক ঘটনা বুলি ক'ব লাগিব, এই দুৰ্ভাগ্যজনক ঘটনাত অসম আৰক্ষীয়ে ফৰিং চিটিকা দিবলগীয়া হৈছে, অসম আৰক্ষী তাৰ পৰা আঁতৰি আহিবলগীয়া হৈছে। এই ঘটনাই বিশেষকৈ লিকাবালিত যি ধৰণৰ ঘটনা আজি সংঘটিত হৈছে, প্ৰতিবাদকাৰীলৈ শিলগুটি নিক্ষেপ কৰা হৈছে। প্ৰতিবাদকাৰীয়ে যদি শিলগুটি নিক্ষেপ কৰিছিলে সেয়া বেলেগ আছিল, কিন্তু প্ৰতিবাদকাৰীলৈ শিলগুটি নিক্ষেপ কৰিছে অৰুণাচলৰ একাংশ লোকে, শূন্যলৈ গুলী চালনা কৰিছে। এই ঘটনা সহজভাৱে ল'ব নোৱাৰি পাপৰি। নিশ্চয় সহজভাৱে নলয়। আৰু এতিয়া তাত কেনেকুৱা ধৰণৰ পৰিস্থিতি সৃষ্টি হৈছে বা এতিয়া কেনেকুৱা ধৰণৰ হাম কাটিছে নাই, নিয়ন্ত্ৰণলৈ আহিছে নাই, উচ্চপদস্থ অসম আৰক্ষীৰ লোক তাত উপস্থিত হোৱাৰ কথা আপুনি জনাইছে?
হয় বাপৰি, যিহেতু ইতিমধ্যে আমি ধেমাজি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ লগত ফোনযোগে বাৰ্তালাপ হৈছিলোঁ। তেওঁ ইতিমধ্যে ঘটনাস্থলীলৈ ৰাওনা হৈছে। সমান্তৰালভাৱে চিলাপথাৰৰ যিগৰাকী আৰক্ষী বিষয়া বা লিকাবালি যিহেতু দ্বাদশ অসম আৰক্ষী বেটেলিয়নৰ ঠিক গেটখনৰ তেওঁলোকৰ প্ৰৱেশদ্বাৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখতেই সেই ঘটনা সংঘটিত হৈছে। সেই ঘটনা সংঘটিত হোৱাৰ পিছত আজি যিহেতু লিকাবালিত যথেষ্ট সংখ্যক অসম আৰক্ষীও জোৱান মজুত কৰি ৰখা হৈছিলে, কিন্তু এনেধৰণৰ এটা অনাহুত পৰিস্থিতি যি উদ্ভৱ হ'ব বুলি কোনেও ভবা নাছিল। কিন্তু বিশেষকৈ শূন্যলৈ গুলীচালনা কৰা বা প্ৰতিবাদকাৰীলৈ শিলগুটি নিক্ষেপ কৰা ঘটনাটো কেনেধৰণৰ? আচলতে গণতান্ত্ৰিক প্ৰতিবাদকাৰীসকলক অৰুণাচলৰ আৰক্ষীয়ে বা অৰুণাচলৰ প্ৰতিবাদকাৰীয়ে দমন কৰিব বিচৰাটো সহজভাৱে ল'ব নোৱাৰি। কাৰণ আজি যিহেতু অসম আৰু বিশেষ অসম চৰকাৰৰ যিহেতু মন্ত্ৰী দুগৰাকীকৈ মন্ত্ৰীৰ উপস্থিতিত TMPকে আলোচনা কৰিব আৰু TMPকে ইতিমধ্যে বালিপাৰাৰ পৰা বিশেষকৈ জাগুনলৈকে যিমানবোৰ গেট আছে প্ৰতিখন গেটতে তেওঁলোকে অৰ্থনৈতিক অৱৰোধ কৰিছে আৰু সম্পূৰ্ণ ৰূপত তেওঁলোকে শান্তিপূৰ্ণ প্ৰতিবাদ, আমি গোগামুখতো আমি বাৰে বাৰে দেখুৱাই আছোঁ, শান্তিপূৰ্ণ প্ৰতিবাদ হৈ আছে। গহপুৰত শান্তিপূৰ্ণ প্ৰতিবাদ হৈ আছে, বান্দৰদুৱাৰত শান্তিপূৰ্ণ প্ৰতিবাদ হৈ আছে। কিন্তু এই শান্তিপূৰ্ণ প্ৰতিবাদক আচলতে অহিংসাৰ বা হিংসাৰ ৰূপ দিব বিচৰাটো সহজভাৱে ল'ব নোৱাৰি। বাপৰি এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ গৃহ বিভাগ কঠোৰ হোৱাৰ প্ৰয়োজন আছে। অসম আৰক্ষী জোৱানসকল যিধৰণে তাৰ পৰা এই ঘটনাস্থলীৰ পৰা পলাই আহিবলগীয়া হৈছে, সেই পলাই আহিবলগীয়া ঘটনাটো কিন্তু অতি সহজভাৱে ল'ব নোৱাৰি বাপৰি। নিশ্চয়। আৰু সবাতোকৈ ডাঙৰ কথাটো হৈছে যে শিলগুটি নিক্ষেপ কৰিছে অৰুণাচলীয়ে। প্ৰতিবাদ যিহেতু তাত সাব্যস্ত কৰি থকা হৈছিলে, শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰি থকা হৈছিলে, দুখ আছিল অৰুণাচলৰ। কাৰণ সেইদিনাখন ঘটনাটো যেনেধৰণে ঘটিছিলে সেয়া সকলোৱে জানে। গতিকে তাৰ পৰৱৰ্তী সময়ত যেতিয়া ন্যায়ৰ আশাত বা ন্যায় বিচাৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে, TMPকে প্ৰতিবাদ সাব্যস্ত কৰিছে, কালিৰ দিনটোতো 5টাকৈ সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে। শান্তিপূৰ্ণভাৱে চলি থকা প্ৰতিবাদৰ মাজত অৰুণাচলৰ লোকসকলে, সীমান্তৱৰ্তী লোকসকলে তালৈ শিলগুটি নিক্ষেপ কৰে। কিন্তু আচৰিত কথা যে তাত যিহেতু অসম আৰক্ষী লোক আছিলে, তেওঁলোকে তাৰ পৰা পলায়ন কৰে আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অৰুণাচলী আৰক্ষীয়ে শূন্যলৈ গুলী চলায়। এইটো এটা দুৰ্ভাগ্যজনক বিষয়। কাৰণ অৰুণাচলী আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া কোনো কাৰণ নাছিল। কাৰণ শান্তিপূৰ্ণভাৱে প্ৰতিবাদকাৰী হ'লে প্ৰতিবাদ কৰি আছে। এনেস্থলত আচলতে TMPকে যিসকল প্ৰতিবাদকাৰীসকলে যিহেতু তাতে শ্লোগান দি যিসমূহ বিশেষকৈ অৰুণাচলৰ লিকাবালিলৈ প্ৰৱেশ পথত যিসমূহ গাড়ী আহি আছিল, সেই গাড়ীসমূহ তেওঁলোকে অৱৰোধ কৰিছে আৰু যিসমূহ খাদ্য সামগ্ৰী বা তেল পৰিবাহী গাড়ীসমূহ তেওঁলোকে অৱৰোধ কৰি ৰাখিছে। কিন্তু যিসকল সাধাৰণ জনতা ইতিমধ্যে তাৰ পৰা তেওঁলোকে চিকিৎসা এজেণ্টৰ কাৰণতে হওক বা অন্যান্য কাৰণতে হওক তেওঁলোকে কিন্তু অহা যোৱা কৰি আছে। এই অহা যোৱা কৰি থাকিবলৈ তেওঁলোকক মুকলি কৰি দিয়া হৈছে। কিন্তু অৰ্থনৈতিক অৱৰোধ, আমি পাপৰি বাৰে বাৰে কৈছোঁ যে যোৱাকালি অৰ্থনৈতিক অৱৰোধ হৈছে। ইয়াত কোনো ধৰণৰ অৰুণাচলী সাধাৰণ জনতাক হাৰাশাস্তি কৰা হোৱা নাই। তেওঁলোকে বিনা দ্বিধাই তেওঁলোকে নিজৰ স্থানলৈ যাব পাৰিছে। কিন্তু অৰুণাচলী লোকসকলে যিধৰণে প্ৰতিবাদকাৰীৰ ওপৰত শিলগুটি নিক্ষেপ কৰিছে, এয়া কিন্তু অতি দুৰ্ভাগ্যজনক। তেওঁলোকে এনেধৰণৰ বিশেষকৈ হিংসাপূৰ্ণ কাৰ্য তেওঁলোকে পৰিহাৰ কৰিব লাগে আৰু অসম অৰুণাচলৰ যি সম্প্ৰীতিৰ যি এনাজৰী তেওঁলোকে অটুট ৰাখিব লাগে। প্ৰতিটো দল সংগঠনে এই কথাকে আহ্বান জনাই আহিছে। যোৱাকালি যিহেতু গালো ষ্টুডেণ্ট ইউনিয়নেও তেওঁলোকে আহ্বান জনাই আহিছে। কিন্তু এই কথাক তেওঁলোকে যিহেতু লিকাবালিৰ যি আজি প্ৰতিবাদকাৰীসকলৰ ওপৰত যেনেধৰণে আচলতে শিলগুটি নিক্ষেপ কৰিছে, শূন্যলৈ গুলীচালনা কৰিছে, ভয় ভাবুকি প্ৰদান কৰিব বিচৰা কাৰ্যক অসম চৰকাৰৰ গৃহ বিভাগে অতি তৎপৰতাৰে এই বিষয়টো অতি গুৰুত্বপূৰ্ণভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে বাপুৰি। নিশ্চয় গুৰুত্বপূৰ্ণ এটা পদক্ষেপ লোৱাটো উচিত। আমি এই মুহূৰ্তত আকৌ এবাৰ ভিজুৱেলছ দেখুৱাইছোঁ যে প্ৰকৃততে ঘটিছিল কি। প্ৰকৃততে তেওঁলোকে TMPকে তাত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল আৰু যিহেতু এই গোটেই ঘটনাটোৰ ন্যায় বিচাৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। কাৰণ অসমৰ কেইবাগৰাকীও যুৱক আহত হৈ বৰ্তমান তেওঁলোক চিকিৎসালয়ত আছে। গতিকে তেনেকুৱা ক্ষেত্ৰত ন্যায়ৰ আশাত তেওঁলোক আছিলে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো ইতিমধ্যে উদ্বেগ প্ৰকাশ কৰিছিলে যে কোনো কথা নোহোৱাকৈ কিয় গুলীচালনা কৰাৰ দৰে এটা পৰিস্থিতি আহিল। গতিকে সীমান্তত যিটো অশান্তি জৰ্জৰ পৰিস্থিতিৰ সৃষ্টি হ'ল, সেই পৰিস্থিতিৰ পাছত উদ্বিগ্নতা প্ৰকাশ অসম চৰকাৰেও কৰিছিলে। কিন্তু অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে আশ্বাস দিলে আৰু লগতে ক'লে যে তেওঁ ন্যায় দিব। গতিকে যিটো হৈছে তাক লৈ তেওঁলোকে আলোচনা কৰিব। আলোচনা কৰাৰ পিছত আকৌ যিটো পৰিৱেশ, সেই পৰিৱেশ নিয়ন্ত্ৰণলৈ আনিবৰ পৰৱৰ্তী সময়ত এনেকুৱা ঘটনা যাতে নঘটে সীমান্তৱৰ্তী অঞ্চলসমূহত তাৰ প্ৰতি লক্ষ্য ৰাখিব বা কঠোৰ হ'ব। এইখিনি আশ্বাস প্ৰদান কৰাৰ পিছত আজি মন্ত্ৰী অতুল বৰা তাত উপস্থিত হোৱাৰ কথা, আজি আলোচনা কৰাৰ কথা। গতিকে তেনেকুৱা সময়ছোৱাতে এতিয়া কিছু সময় পূৰ্বে এই ঘটনাটো ঘটে, য'ত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি থাকোঁতে শিলগুটি নিক্ষেপ কৰে। শিলগুটি নিক্ষেপ কৰাৰ পিছত তাত থকা অসম আৰক্ষীৰ যিসকল লোক আছিলে, অসম আৰক্ষী তাত আছিলে যিহেতু, তেওঁলোকে তাৰ পৰা আঁতৰি আহে আৰু অৰুণাচল আৰক্ষীয়ে তাত তাৎপৰ্যপূৰ্ণভাৱে শূন্যলৈ চাৰি জাইকৈ গুলীচালনা কৰে। আমি ভাষ্যটো আকৌ এবাৰ আগবঢ়াই ল'ব বিচাৰিম।
চ' আমি ন্যায়ৰ কাৰণে আহিছিলোঁ। চ' ন্যায়টো আমি বিচাৰোঁতে ইহঁতৰ অৰুণাচল পুলিচে তাত গুলিয়াইছে, আমাক শিলগুটি দলিয়াইছে। আপোনালোকে চাব পাৰে তাত কেই ৰাউণ্ড ফায়াৰিং কৰিলে এতিয়া? তাৰ 4 ৰাউণ্ড ফায়াৰিং মাৰিলে। এতিয়া 4টা ৰাউণ্ড ফায়াৰিং কৰিছে ইহঁতে। আমি ন্যায় আমাৰ মাল মাতিবলৈ আছে, আমি ন্যায় বিচাৰিব গৈছোঁ। আমি ইহঁতৰ লগত লাগিব যোৱা নাই। কোনে ফায়াৰিং কৰিছে? অৰুণাচল পুলিচে ফায়াৰিং কৰিছে, 4টা চল মাৰিছে এতিয়ালৈকে। এতিয়া হিল গ'ল, এতিয়া পুলিচ গাড়ীও বাগিছে। চ' আমি ন্যায়ৰ কাৰণে আহিছিলোঁ। চ' ন্যায়টো আমি বিচাৰোঁতে ইহঁতৰ অৰুণাচল পুলিচে তাত গুলিয়াইছে, আমাক শিলগুটি দলিয়াইছে। আপোনালোকে চাব পাৰে তাত কেই ৰাউণ্ড ফায়াৰিং কৰিলে এতিয়া? তাৰ 4 ৰাউণ্ড ফায়াৰিং মাৰিলে। এতিয়া 4টা ৰাউণ্ড ফায়াৰিং কৰিছে ইহঁতে। আমি ন্যায় আমাৰ মাল মাতিবলৈ আছে, আমি ন্যায় বিচাৰিব গৈছোঁ। আমি ইহঁতৰ লগত লাগিব যোৱা নাই। কোনে ফায়াৰিং কৰিছে? অৰুণাচল পুলিচে ফায়াৰিং কৰিছে, 4টা চল মাৰিছে এতিয়ালৈকে। এতিয়া হিল গ'ল, এতিয়া পুলিচ গাড়ীও বাগিছে। মন বিকাশ, আকৌ এবাৰ আপোনাৰ ওচৰলৈ আহিছোঁ। মন্ত্ৰী অতুল বৰা কিমান সময় তাত উপস্থিত হোৱাৰ কথা? হয় পাপৰি, যিহেতু আজি 12 বজাত বৈঠকখন আছে আৰু কিছু সময়ৰ পিছতে আমি যিহেতু জিলা আয়ুক্ত কাৰ্যালয় ইতিমধ্যে আমি ৰাওনা হৈছোঁ গোগামুখৰ পৰা। আৰু যি স্থানত ঘটনা সংঘটিত হৈছে ধেমাজিৰ পৰা লিকাবালি পৰ্যন্ত, যি লিকাবালিৰ প্ৰায় দূৰত্ব, ধেমাজি সদৰৰ প্ৰায় 40 কিলোমিটাৰতকৈ অধিক দূৰত্ব, আৰু 40 কিলোমিটাৰ দূৰত্বত এই ঘটনা সংঘটিত হৈছে ধেমাজি সদৰৰ পৰা। আৰু সমান্তৰালভাৱে 40 কিলোমিটাৰ দূৰত্বত আছে জিলা আয়ুক্ত কাৰ্যালয়। আৰু চিলাপথাৰ আৰক্ষী থানাৰ পৰা ঘটনাস্থলীলৈ 10 কিলোমিটাৰ দূৰত্ব আছে। আৰু তেনেস্থলত আচলতে লিকাবালি যি দ্বাদশ অসম আৰক্ষী বেটেলিয়নৰ যিখন মূল প্ৰৱেশদ্বাৰ, সেই প্ৰৱেশদ্বাৰৰ সন্মুখতে TMPK আৰু অসমৰ জাতীয় দল সংগঠনে আজি যিহেতু অৱৰোধ কাৰ্যসূচীত আচলতে শান্তিপূৰ্ণভাৱে ৰূপায়ণ কৰি থকা মুহূৰ্ততে যি ধৰণৰ ঘটনা সংঘটিত হৈছে। আৰু 12 বজালৈ কিছু সময় বাকী আছে। 12 বজাত যিটো মন্ত্ৰী অতুল বৰাৰ অধ্যক্ষতাত যিখন বৈঠক অনুষ্ঠিত হ'ব, তাত TMPK আমন্ত্ৰণ জনোৱা হৈছে। আৰু TMPK তেওঁলোকৰ যিসমূহ দাবী, সেই দাবীসমূহ তেওঁলোকে TMPK লগত আলোচনা কৰিব। আৰু আলোচনা কৰাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীক অৱগত কৰিব। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে অৱগত হোৱাৰ পিছত সেই দাবী লৈ ৰাজ্যৰ বিশেষকৈ পেমা খাণ্ডু, যিহেতু মুখ্যমন্ত্ৰী অৰুণাচলৰ মুখ্যমন্ত্ৰী, তেওঁ কালি আশ্বাস প্ৰদান কৰিছিল ৰাজ্যৰ কেবিনেট মন্ত্ৰী শিক্ষা মন্ত্ৰী যিহেতু ডাক্তৰ অনুজ পেগুৱে ফোনযোগে তেওঁ বাৰ্তালাপত তেওঁ আশ্বাস প্ৰদান কৰিছিল। আৰু দুয়োগৰাকীৰ সৈতে নিশ্চয়কৈ আকৌ পুনৰবাৰ বাৰ্তালাপ হ'ব। এনেধৰণৰ যে আচলতে হিংসাত্মক পৰিস্থিতি তেওঁলোকে উদ্ভৱ কৰিছে, যিহেতু প্ৰতিবাদকাৰীলৈ শিলগুটি নিক্ষেপ কৰিছে আৰু প্ৰতিবাদকাৰীসকলে তাৰ পৰা ফৰিং চিটিকাই দিবলগীয়া হৈছে। যিহেতু অসম আৰক্ষীৰ এখন গাড়ী আছিল, সেই গাড়ীখন ভঙা কথা ইতিমধ্যে TMPK প্ৰতিবাদকাৰীয়ে তাতে উল্লেখ কৰিছে। আৰু তাৰ পৰা অসম আৰক্ষীৰ জোৱানসকলে যি ধৰণে পলাই আহিছে, সেয়া ভিডিঅ'ছত নিশ্চয়কৈ আপোনালোকে প্ৰত্যক্ষ হৈছে। আৰু এই ক্ষেত্ৰত আচলতে অসম চৰকাৰৰ গৃহ বিভাগে অতি আচলতে সতৰ্কতাৰে এই সমগ্ৰ দৃষ্টি নিক্ষেপ কৰিব লাগিব। যিসমূহ প্ৰতিবাদকাৰী, যিসমূহ স্থানত আচলতে প্ৰতিবাদ অব্যাহত আছে, তাত যাতে আচলতে নিৰীহে পুনৰবাৰ আচলতে আহত হ'ব লগা নহয়, পুনৰবাৰ যাতে অৰুণাচলী গুলীত যাতে আহত হ'ব লগা নহয়, এই ধৰণৰ ঘটনাৰ কিন্তু যাতে পুনৰাবৃত্তি নঘটে, সেই ক্ষেত্ৰত কিন্তু অসম চৰকাৰ কঠোৰ হোৱাৰ প্ৰয়োজন আছে। প্ৰতিবাদকাৰীলৈ শিলগুটি নিক্ষেপ কৰা, প্ৰতিবাদ চলি থকা মাজত আচলতে শূন্যলৈ গুলীবৰ্ষণ কৰা, এনেবোৰ ঘটনা কিন্তু সহজভাৱে ল'ব নোৱাৰি পাপৰি। আজি যিখন বৈঠক হ'ব, সেই বৈঠকখন কিমান দূৰ ফলপ্ৰসূ হয় সেয়াও কিন্তু লক্ষণীয়। TMPK নেতৃত্ব ইতিমধ্যে আশা প্ৰকাশ কৰিছে যে তেওঁলোকৰ এই আলোচনা শান্তিপূৰ্ণভাৱে, তেওঁলোকৰ এই আলোচনাত আচলতে তেওঁলোকৰ যি দাবীসমূহ তেওঁলোকে পূৰণ হ'ব, সেই তাক লৈ ইতিমধ্যে তেওঁলোকে কিন্তু সমান্তৰালভাৱে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত থাকিব বুলি বাৰে বাৰে তেওঁলোকে উল্লেখ কৰিছে। পাপৰি, ধন্যবাদ মন বিকাশ। আৰু ইতিমধ্যে আমি আকৌ এবাৰ জনাব বিচাৰিছোঁ যে মন্ত্ৰী অতুল বৰা কিছু সময় পিছতে তাত উপস্থিত হ'বগৈ। আৰু তাৰ পিছত আলোচনা আগবাঢ়িব। আলোচনা কি হ'ব সেয়া পাছৰ কথা, কিন্তু আলোচনা কৰাৰ পূৰ্বে আজি যিটো ঘটিল, ইয়াত প্ৰতিবাদকাৰীসকলে তেওঁলোকে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ চলাই আছিলে। আৰু তেনেকুৱা সময়তে অৰুণাচলৰ তৰফৰ পৰা, অৰ্থাৎ অৰুণাচলী লোকে তেওঁলোকলৈ শিলগুটি নিক্ষেপ কৰে। শিলগুটি নিক্ষেপ কৰাৰ পিছত পৰিস্থিতি উত্তপ্ত হৈ পৰে। তাত অসম আৰক্ষীও আছিলে, অসম আৰক্ষীলৈও শিলগুটি নিক্ষেপ কৰে। তাৰ পাছৰখিনি দৃশ্য আমি দেখুৱাইছোঁ। তাত অসম আৰক্ষী যিসকল অসম আৰক্ষী আছিল, তেওঁলোকে সেই স্থান ত্যাগ কৰে। তাৰ পৰৱৰ্তী এয়া চাওক কেনেধৰণে শিলগুটি নিক্ষেপ কৰিছে সেয়া দেখুৱাইছোঁ। এইসকল লোক যিসকলৰ হাতত শিলগুটি আছে, তেওঁলোকে এনেধৰণে শিলগুটি দলিয়াইছে। এজন দুজন নহয়, এটা জাক অৰুণাচলী লোক আছে ইয়াত। তেওঁলোকে য'ত শান্তিপূৰ্ণভাৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আছিলে, তালৈ তেওঁলোক সোমাই আহি তেওঁলোকে তাত শিলগুটি নিক্ষেপ কৰে। শিলগুটি নিক্ষেপ কৰাৰ পিছত ইয়াত যিসকল প্ৰতিবাদী আছিলে, তেওঁলোকে সেই স্থান ত্যাগ কৰে, তেওঁলোকে দৌৰে তাৰ পৰা। আনকি অসম আৰক্ষীয়েও তেওঁলোকক বুজাব নোৱাৰিলে এই অৰুণাচলী লোকসকলক। পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অৰুণাচলী আৰক্ষীয়েহে শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয়। এই দৃশ্যটো আকৌ এবাৰ দেখুৱাইছোঁ।
প্ৰথমতে প্ৰতিবাদকাৰীসকলৰ ওচৰলৈ এই অৰুণাচলৰ লোকসকল আহে প্ৰতিবাদকাৰীসকল তাতেই আছিলে অৰুণাচলী লোকসকল নিজে আগবাঢ়ি অহা দেখিবলৈ পোৱা গৈছে আহিয়ে তেওঁলোকে তাত হয়তো কিছু কথা পাতিছিলে তাৰ পিছতে তেওঁলোকে শিলগুটি নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে আৰু যেতিয়া শিলগুটি দলিয়াবলৈ আৰম্ভ কৰে তাৰ চাওক শিলগুটি দলিয়াবলৈ প্ৰথমতে তেওঁলোকে কথা পাতে তাৰ পিছত আঁতৰি যায় আঁতৰি গৈ তেওঁলোকে শিলগুটি দলিয়াৰ পিছত যিসকল টিএমপিকে প্ৰতিবাদ দি আছিলে তেওঁলোকে প্ৰতিবাদকাৰীসকলে এইফালে তেওঁলোকে সেই স্থান ত্যাগ কৰে